আৰু আমাৰ মোৰ একে বন্ধু জিতেন শইকীয়াদেৱক এখনি সমগ্ৰ পৃথিৱীৰ ইছলামধৰ্মী লোকৰ অতি শ্ৰদ্ধাৰ ঈদৰ উপলক্ষে ৰমজান মাহত ব্ৰতত থাকে আৰু ব্ৰতত থকাৰ পিছত সন্ধিয়া হোৱাৰ লগে লগে সন্ধিয়াৰ ঠিক আগমুহূৰ্তত ইফতাৰ কৰা হয় আৰু ইফতাৰ তেজপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত শইকীয়া চুবুৰী মুছলিম গাঁৱত আজি বছৰ বছৰ ধৰি সকলো হিন্দু মুছলমান খ্ৰীষ্টান সকলো ধৰ্মৰ মানুহক এই মছজিদলৈ নিমন্ত্ৰণ কৰা হয় ইফতাৰত আৰু সকলো হিন্দু মুছলমান খ্ৰীষ্টান সকলোৱে আহি ইয়াত ইফতাৰত অংশগ্ৰহণ কৰে আৰু এইবাৰো তাৰ বেলেগ হোৱা নাই এইবাৰো এই ইফতাৰ আয়োজন কৰা হৈছে আৰু আমি আজি এই ইফতাৰত যোগদান কৰিছোঁ যোগদান কৰি সমূহীয়াভাৱে আমি সকলোৱে আনন্দত খোৱা বোৱা কৰিছোঁ আৰু আশা ৰাখিছোঁ আগন্তুক দিনত এই ঈদ সুন্দৰ হৈ যাওক আৰু সমগ্ৰ অসম তথা ভাৰতবৰ্ষত শান্তি সম্প্ৰীতি আৰু উন্নতি সদায় জীয়াই থাকক এইখিনি কামনা কৰিছোঁ। পূৰ্বৰ বছৰকেইটাৰ দৰেও আজি এই বছৰো এই ৰমজান মাহৰ ইফতাৰ পাৰ্টি আমি আয়োজন কৰিছিলোঁ। এই ইফতাৰ পাৰ্টিৰ কাৰণে আমি বিভিন্ন গাঁৱৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ সভাপতি সম্পাদক সকলোকে আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু তেখেতসকলো আহি আমাৰ এই ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে। আমি ওচৰ চুবুৰীয়া বহুতো উদীয়মান যুৱকক আমি নিমন্ত্ৰণ জনাইছিলোঁ, তেখেতসকলেও আহি আমাৰ এই পবিত্ৰ ইফতাৰ পাৰ্টিত অংশগ্ৰহণ কৰিছে। গতিকে আমি শইকীয়া চুবুৰী মুছলিম গাঁৱৰ ৰাইজৰ হৈ মই এই আমন্ত্ৰিত অতিথিসকল যিসকল আহি আমাৰ মাজত উপস্থিত হৈ এই ভাতৃত্ববোধৰ এনাজৰীডাল কটকটীয়া কৰাৰ কাৰণে যি দায়িত্ব বহন কৰিলে আহি উপস্থিত হৈ আমি শইকীয়া চুবুৰী মুছলিম গাঁৱৰ তৰফৰ পৰা আপোনালোক সকলোকে আমন্ত্ৰিত অতিথিবৃন্দক আমি অন্তৰৰ সৈতে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ।